এই ৰাস্তাটো মই আপোনাৰ এই স্পীড ব্ৰেকাৰটো দেখাওঁ। এই স্পীড ব্ৰেকাৰটো মই মানে গুৱাহাটীৰ পৰা সম্পূৰ্ণ 25 কিলোমিটাৰ মই দূৰত আহিলোঁ। আহি মই ইয়াতে ৰৈ আছোঁ এই ৰাস্তাটোত। এই 25 কিলোমিটাৰ ৰাস্তাত মই গোটেই ৰাস্তাতে স্পীড ব্ৰেকাৰ দেখা পাইছোঁ। এই স্পীড ব্ৰেকাৰবিলাকত আপোনাৰ মানে এই দুফালে দুটা বগা চিন আছে, কিন্তু ৰেডিয়াম নাই। ৰেডিয়ামৰ ব্যৱস্থাটো একেবাৰে নাই। ৰেডিয়ামৰ ব্যৱস্থা নোহোৱাৰ কাৰণে মানুহৰ বহুত অসুবিধা হ'ব পাৰে। গতিকে যিসমূহে দায়িত্বসমূহ লয় ৰাস্তাৰ, তেওঁলোকে যাতে ৰেডিয়ামৰ ব্যৱস্থাবিলাক কৰে। আৰু মই এইটোৰ কাৰণে ৰখা নাই, মই ৰখিছোঁ ইয়াতে এটা বহুত ধুনীয়া এটা শব্দ বাক্য লিখা আছে, সেইটো কাৰণেহে মই ইয়াতে ৰখিছোঁ। খুব ডাঙৰ পথাৰ এটা, আৰু এই পথাৰ মানে ফিল্ডটোৰ ঠিক ইয়াতে এটা পোষ্টাৰ লাগি আছে জুবিনদাৰ। এই পোষ্টাৰটোত যিটো এটা শব্দ লিখা আছে, খুব ভাল শব্দ। আপোনালোকে চাওকচোন, গামোচাই জাতি নবচাই, কিতাপেহে জাতি বচায়। মই জুবিনে কৈছোঁ। খুব সুন্দৰ বাক্য। অসমৰ সকলো মানুহে চাব লাগে। খুব ধুনীয়া কথা। সেইবাবে ৰখিলোঁ, কথাবিলাক চাওক, ভাল লাগিছে, ভাল কথা। আৰু এই স্পীড ব্ৰেকাৰবিলাকৰ খুব মানে ৰেডিয়ামৰ ব্যৱস্থাটো কৰিব লাগে, মানুহৰ এক্সিডেণ্ট হ'ব নহয়। ধন্যবাদ।